এছিয়ান জাৰ্নেল অফ মেনেজমেণ্ট এণ্ড কমাৰ্চৰ তৰফৰ পৰা 15 নৱেম্বৰ 2020 চনত প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতৰ স্বাস্থ্য খণ্ডত ঠগ প্ৰবঞ্চনা আৰু ভেকু ভাওনাৰ এখন ডাঙৰ নাটক চলি আছে যাৰ ভিতৰত মেডিকেল নেগলিজেন্স মেডিকেল বিলৰ লগত কৰা খেলিমেলি আৰু ডক্টৰে ৰোগীৰ লগত কৰা গাফিলতিৰ কথাও উল্লেখ আছে অকল এয়াই নহয় আগষ্ট 2022 চনত ইটিভি ভাৰতৰ দ্বাৰা প্ৰকাশিত এক ৰিপৰ্টত নগাঁও চহৰৰ চিকিৎসক নাৰ্ছ আৰু আশাকৰ্মীৰ বিৰুদ্ধে দালালি কৰাৰ এক অভিযোগৰ বিষয়ে এই তথ্যটো প্ৰকাশ পাইছে নমস্কাৰ মই জুমি স্বাগতম জনাইছো ইউটিউব চেনেল ইস্যু অফ দি ডেইলৈ Health Minister directed the state's health department to ABC to submit a report. চনৰ এটা ঘটনা 14 বছৰীয়া এজন কিশোৰ যাৰ নাম হৈছে প্ৰশান্ত তেখেতক এডমিট কৰোৱা হৈছিল ভদ্ৰা হস্পিটেল এণ্ড মেডিকেল ৰিচাৰ্চ চেণ্টাৰ দিল্লী জ্বৰ আৰু টাইফয়েডত ভুগি আছিল প্ৰশান্তৰ অৱস্থা দিনক দিনে বেয়ালৈ ঢাল খাইছিল আৰু শেষত সম্পূৰ্ণ এক মাহৰ অন্তত হস্পিটেলৰ তৰফৰ পৰা জনালে যে প্ৰশান্তৰ মৃত্যু হৈছে কিন্তু এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল যে দৰাচলতে প্ৰশান্তৰ মৃত্যু পূৰ্বে হৈ গৈছিল কিন্তু তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা ধন আদায় কৰিবৰ কাৰণে তেখেতক জীৱিত হিচাপে ভেন্টিলেটৰ ৰখা হৈছিল कैसे लोग हैं ये मुर्दे को भी नहीं छोड़ते ইভেন চিকিৎসা কৰি থকা নিউৰলজিষ্ট জনেও ব্ৰেইন ডেথ হোৱাৰ পিছতো ৰিপৰ্টত উল্লেখ কৰিছিল যে তেখেতৰ কোনো চিন্তা কৰিবলগীয়া বিষয় নাই তেখেত বৰ্তমান সময়ত সুস্থ অৱস্থাতেই আছে এই কথা মই কোৱা নাই এই কথা অলৰেডি প্ৰকাশ পাইছে দা টাইমছ অফ ইণ্ডিয়া নামৰ কাকতখনত এইখিনিতে মই আপোনালোকলৈ এটা অনুৰোধ জনাইছো অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এইটো আপোনালোকৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া কিন্তু ইয়াৰ জৰিয়তে মই আৰু উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে বনাবলৈ এতিয়া আহিলো পুনৰ মূল টপিকটোলৈ উদাহৰণ মাত্ৰ এইটোৱেই নহয় 2006 চনৰ ঘটনাটোৰ বাহিৰেও কুৱাৰা নামৰ এটা ৱেবছাইটত উল্লেখ কৰা হৈছে যে দিল্লীতে 2012 চনত অনুৰূপ ঘটনা সংঘটিত হৈছিল য'ত এজন মৃত ৰোগীক 4 দিন ধৰি MICU ৱাৰ্ডত এডমিট কৰি ৰাখিছিল অকল এটাই কাম পৰিয়ালবৰ্গৰ পৰা মোটা ৰকমৰ ধন আদায় কৰা আৰু সেই পৰিয়ালবৰ্গৰ পৰা ট্ৰিটমেণ্টৰ নামত 7,80,000 টকা লুটিছিল গব্বৰিজ বেগ নামৰ সিনেমাখন নিশ্চয় আপোনালোকে চাইছে তাত যেনেকে হস্পিটেলৰ নামত এটা স্কেম চলি আছিল आप लोग डॉक्टर हैं लोगों की सेवा करना आपका धर्म है ना कि उन लोगों को लूटना ঠিক তেনেকুৱাকৈ আমাৰ বাস্তৱ জীৱনতো অনুৰূপ ঘটনা ঘটি আছে যদি কোনো দৰ্শকে সেই কাহিনীটো সিনেমা বুলিয়ে চাই মনোৰঞ্জনৰ কাৰণে লৈছে তেওঁলোক অকমান সাৱধান হওক এনে সুখন কিয় হয় জানেনে কাৰণ বৰ্তমান প্ৰাইভেট হস্পিটেলবোৰ পেশেন্ট ওৰিয়েন্টেড নহয় প্ৰফিট ওৰিয়েন্টেড হৈ পৰিছে অৰ্থাৎ বৰ্তমান হস্পিটেলবোৰত ৰোগী এজনক চাই পেলাই কিমান ভালদৰে তেখেতক সুস্থ কৰিব পাৰিছে নাই হেতুৰ ওপৰত ধ্যান দিয়া হোৱা নাই যে বৰ্তমান সময়ত হস্পিটেলখনলৈ পইচা কিমান ঘটিব পাৰিছে কিমান লাভ হৈছে হেতুৰ ওপৰতহে গুৰুত্ব দিছে এনে হোৱাৰ এক বিশেষ কাৰণ আছে কাৰণ হস্পিটেলবোৰত ডক্টৰবোৰৰ ওপৰতো এটা টাৰ্গেট ধৰি দিয়ে হস্পিটেলৰ তৰফৰ পৰা যে ইমানটো টাৰ্গেট ফুলফিল কৰ নহলে তহঁতক কামত ৰখা নহব তহঁতক কামৰ পৰা উলিয়াই দিয়া হ'ব যাৰ কাৰণে এনে পৰিস্থিতি হৈ আছে আকৌ এই প্ৰফিটটো ফুলফিল হৈছে নাই এটো চাবৰ কাৰণেও এজন MBA ডিগ্ৰীধাৰী পণ্ডিত ওপৰত বহি থাকে তেখেতসকলে এটো এনালাইজ কৰি থাকে ফলশ্ৰুতিত অদৰকাৰী ঔষধ লিখি দিয়ে এগালমান নতুবা বিলখন বঢ়াই পেলাই লিখিব আৰু লগতে কি কৰিব অদৰকাৰী টেষ্ট এগালমান লিখি দিব এনেকুৱা ধৰণৰ কামবোৰত হস্পিটেল কৰ্তৃপক্ষ লিপ্ত হৈ থাকে যি কথা দ্য কম্পিটিশন কমিশন অফ ইণ্ডিয়া চমুকৈ CCI-টো প্ৰকাশ পাইছে বিখ্যাত মিডিয়া প্ৰতিষ্ঠান হিন্দুস্তান টাইমছত সদ্য প্ৰকাশিত এটা ৰিপৰ্ট অনুসৰি তামিলনাডুৰ এখন জেগাত যোনখন জেগাৰ নাম হৈছে নাগাপট্টিনাম নাগাপট্টিনামৰ এখন লোকেল হস্পিটেলত এজন ৰোগীক এডমিট কৰোৱা হৈছিল
কিন্তু পিছত সেই হস্পিটেলৰ কৰ্তৃপক্ষই পৰিয়ালবৰ্গক জনাইছিলে যে বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে তেখেতক থাঞ্জাভুৰৰ এখন প্ৰাইভেট হস্পিটেললৈ ৰেফাৰ কৰি দিছিলে আৰু সেই আগৰ হস্পিটেলখনৰ বিল হিচাপে পৰিয়ালবৰ্গয়ে পৰিশোধ কৰিছিলে 8 লাখ টকা যেতিয়া পৰিয়ালবৰ্গয়ে থাঞ্জাভুৰৰ সেই প্ৰাইভেট হস্পিটেলখনলৈ লৈ গ'ল তেতিয়া ডক্টৰে ট্ৰিটমেণ্ট কৰি গম পালে যে তেখেতৰ 3 দিনৰ আগতেই মৃত্যু হ'ল আৰু এইবাৰ আপোনালোকক যিটো স্কেমৰ কথা কম সেই স্কেমৰ কথা জানিলে আপোনালোকৰ চকু কপালত উঠিব रुको जरा सबर करो আৰু হেয়া হৈছে ফাৰ্মাচিউটিকেল কোম্পানী আৰু ডক্টৰৰ মাজত হোৱা কমিশনৰ অংকৰ খেলা हाल ही में सीबीडीटी ने अपनी जांच में पाया है कि माइक्रो लैब्स ने डोलो की सेल बढ़ाने के लिए डॉक्टरों को 1000 करोड़ रुपए की रेवड़ियां बांटी और देश में कई ऐसी दवाएं हैं जिनको बेचने के लिए यही स्ट्रैटेजी अपनाई जाती है আৰু ইতিমধ্যে আপোনালোকে দেখিলে ডোলো কোম্পানীয়ে ডক্টৰক মেনেজ কৰি ৰাতাৰাত কেনেকৈ ধনী হৈ পৰিলে অকল এআই নহয় ডাউন টু আৰ্থত প্ৰকাশিত এক তথ্য অনুসৰি সান ফাৰ্মা আৰু গ্লেনমাৰ্কৰ দৰেও ডাঙৰ ডাঙৰ মেডিচিন কোম্পানীয়ে ডক্টৰক প্ৰেছক্ৰাইব কৰিবলৈ কয় তেখেতসকলৰ ঔষধ যাৰ বাবে ডক্টৰসকলক বিভিন্ন ধৰণৰ গিফ্ট দিয়ে পইচা দিয়ে আৰু বাহিৰত যোৱা টৰৰ কাৰণে আপোনাৰ টিকেট এয়াৰ টিকেট বুক কৰি দিয়ে বিভিন্ন ধৰণৰ অফাৰ দিয়ে যাৰ ফলত কি হৈছে আপোনাৰ মোৰ দৰে মানুহৰ পকেট খালি হৈছে নেক্সট হ'ল দ্য ৰেণ্ডম ব্লাড টেষ্ট স্কেম ইয়াৰ অৰ্থ হ'ল ডক্টৰে আপোনাক কিছুমান অদৰকাৰী ব্লাড টেষ্ট কৰিবলৈ লিখি দিব যিবোৰৰ দৰাচলতে ৰিজাল্টবোৰ ৰেণ্ডমাইজ হোৱাৰ বাবে সঠিক নাহে এইটো কথা মই কোৱা নাই দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ বাতৰি কাকতখনে কৰা এটা সাৰ্ভে ধৰা পৰিছে আৰু এই কথা কুৱাৰা ৱেবছাইটতো প্ৰকাশ আছে আৰু এই কামবোৰ কৰা হয় লেববোৰৰ পৰা পোৱা কিছু কাট বা কমিশনৰ লোভত আৰু মানুহৰ পৰা মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ ওপৰত এতিয়া নেক্সট হ'ল ডক্টৰসকলৰ ৰেফাৰ সিস্টেম দ্য টাইমছ অফ ইণ্ডিয়া ৰিপৰ্ট মতে এখন হস্পিটেলৰ পৰা আন এখনলৈ এজন ডক্টৰৰ পৰা আন এজন ডক্টৰলৈ অথবা কোনো বিশেষ লেবলৈ সেই ৰেফাৰ কৰা নিৰ্দিষ্ট ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানৰ পৰা এটা মুটা কমিশন লাভ কৰে গতিকে সাৱধান কোনো ডক্টৰে নেক্সট টাইম ৰেফাৰ কৰিলে তাৰ কাৰণ সোধক আৰু তাৰ পিছত চিন্তা কৰিহে সিদ্ধান্ত লওক এই কাৰ্য দৰাচলতে নেশ্যনেল মেডিকেল কমিশনৰ দ্বাৰা নিষিদ্ধ ঘোষণা কৰা হৈছে তথাপিও এই কাৰ্য মুকলিমুৰীয়াকৈ বিভিন্ন ডক্টৰে কৰি আছে আপোনালোকে জানি আচৰিত হ'ব যে 328টা ৰেগুলাৰ মেডিচিন ভাৰতত বেন কৰি দিয়াৰ পিছতো বিভিন্ন ফাৰ্মাচিত মুকলিমুৰীয়াকৈ স্বাস্থ্য বিভাগৰ আশীৰ্বাদত বিক্ৰী হৈ আছে ড্ৰাগছ কণ্ট্ৰোল ডিপাৰ্টমেণ্টে 328টা এফডিসি মেডিচিন ভাৰতবৰ্ষত বেন কৰিছে যাৰ ভিতৰত ডোলোকল ডি কোল্ড ভিক্স একশন 500 ইত্যাদিৰ দৰে ৰেগুলাৰ ব্যৱহাৰ কৰি থকা মেডিচিনো সন্নিবিষ্ট আছে কিন্তু এতিয়াও যিকোনো ফাৰ্মাচি এই মেডিচিনবোৰ ইজিলি পোৱাৰ কাৰণে আৰু নজনা মানুহবোৰৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে কিন্তু ইমান স্বাস্থ্য বিভাগৰ কেলেংকাৰী হকবাজি লুণ্ঠন ৰাজ আলালিৰ পিছতো দেৱোত্তম অসমৰ দৰে কিছুমান ভগৱান স্বৰূপ চিকিৎসকৰ উপস্থিতিয়ে মনত এক আশ্বাস আৰু নিৰ্ভয়তাৰ জন্ম দিয়ে ডক্টৰ দীপম কুমাৰ বৰ্মনে স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবৰ কাৰণে যি এক লক্ষ্য বা মিছন হাতত লৈছে সেয়া সঁচাই শলাগনীয় তেখেত এজন ৰিটায়াৰ্ড মেজৰ আৰু আৰ্মি হস্পিটেলৰ ডক্টৰ আৰু তেখেত এতিয়া বৰ্তমান কৰ্মৰত আছে মণিপাল হস্পিটেলত চিকিৎসক ৰূপে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেখেতে নিজৰ লক্ষ্যত সোনকালে উপনীত হওক ইয়াৰ লগতে আৰু জানি ভাল লাগিছে যে আজি কিছুদিন পূৰ্বে শ্ৰীভূমি জিলাত আমাৰ মাননীয় স্বাস্থ্য মন্ত্ৰীয়ে এখন হস্পিটেলত ভিজিট কৰি ঔষধ পৰ্যাপ্ত পৰিমাণত নথকাৰ বাবে চিকিৎসকজনক ধমক দিয়ে আৰু লগতে তেখেতসকলে এটা নতুন সুবিধাৰ বিষয়েও অৱগত কৰে এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে যে যদিহে কোনো চৰকাৰী হস্পিটেলৰ ডক্টৰে হস্পিটেলত নথকা কোনো মেডিচিন লিখি দিয়ে তেন্তে আপোনালোকে কমপ্লেইন কৰিব পাৰে এই নম্বৰত আপোনালোকে কমপ্লেইন কৰাৰ লগে লগে সেই ডক্টৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনালোকে সেই প্ৰেছক্ৰিপশ্যনখনৰ এক কপি ফটো সেই নম্বৰত হোৱাটছএপ কৰি দিলেই হ'ব গতিকে ক'বলগীয়াটো আৰু বহুতেই থাকিল কাৰণ কৈনো কৈ উৰকে নপৰে স্বাস্থ্য বিভাগৰ কথা কিন্তু সময়ৰ নাটনিৰ বাবে ভিডিঅ'টো ইমানতে সামৰিছো আশা কৰোঁ
আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব বুলি আৰু কমেণ্টৰ জৰিয়তে উত্তৰলৈ অপেক্ষা কৰিলোঁ। পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'ম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।